চূড়ান্ত নিদৰ্শন এনে আমি প্ৰায় এনেকুৱা উৎসৱ এইটো উৎসৱত প্ৰায় ইয়াত আহোঁ আমাৰ নিমন্ত্ৰণ থাকে এখেতসকলকো আমাৰ তাতে আমাৰ মাটি সূতা সত্ৰত নিমন্ত্ৰণ কৰা হয় এখেতসকলো যায় আমিও আহোঁ ঠিক তেনেদৰে আজি ওতপ্ৰোতভাৱে বহু বছৰ ইয়াতে অহা যোৱা হয় আহি কিন্তু খুব ভাল লাগে ঠাইবিলাক ভাল লাগে আৰু মানুহখিনিও ভাল লাগে যদিও বাছিৰাহঁত অলপ তাকৰীয়া সংখ্যক কিন্তু যিমানখিনি কৰিব লাগে সিমানখিনি তেখেতসকলে যায় আৰু ধন্যবাদ সুবিধাৰ সন্মুখীন মানে হ'ল কি আমাৰ ইয়াতে কি অসমীয়া মাষ্টৰ নাই টিচাৰ নাই ঠিক কথাটো হ'ল যি গতিকে আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰ পঢ়িব যায় স্কুলত যাব লগা হ'লে চবে খাচীয়া ভাষা দি বুজাব ইংৰাজী কিছুমানেতো বুজিতো নাপায়ে সেইটোৰ কাৰণে কিছুমান কি হ'ল আগ্ৰহতাটো নহয় আৰু মানে কিছুমানেতো বুজি নাপায় ভাষাটো লেকচাৰতে লেকচাৰ কৰিব লেকচাৰ কৰাৰ পিছত কি ষ্টুডেণ্টেতো বুজি নাপাব সেইটোৰ কাৰণে আগ্ৰহটো অলপ হ'লেও কমি যায় আৰু মুঠতে মই ভাবোঁ যে মেঘালয় বুলি নহয় আমাৰ অসমীয়াও কি টিচাৰ পাব লাগে আৰু মানে স্কুলত তেতিয়া সেই ষ্টুডেণ্টবিলাকে আগ্ৰহতা কৰিব আৰু শিক্ষাটোৰ বিষয়ে তে সেই বিষয়ে ক'ব খোজোঁ আৰু কি ছাৰ্ভিচৰ বহুত কম ষ্টুডেণ্টেতো মানে কি ল'ৰা ছোৱালীবিলাকে পঢ়া লিখাটো অলপ হ'লেও আছে মানে কি ছাৰ্ভিচ বিচাৰি গ'লে অলপ মানে এই হয় আৰু অলপমান মানে হয় কোনোবা মানে কি টকা পইচাৰো প্ৰব্লেম হয় কিছুমান আৰু কি কিছুমান আৰু লাজ্যটো কৰে নিজৰ ভাষাটো নাই মানে বুজি নাপায় কথাটো মানে কি পৰীক্ষা কেনেকৈ দিব বুজি নাপালে লেকচাৰৰ কথাটো বুজি নাপালে শিক্ষাটো কেনেকৈ ল'ব সেইটো এটা প্ৰব্লেম হয় এতিয়া আমি ভাবোঁ যে আমাৰ ভাষাটোও থাকিব লাগে আৰু শিক্ষাটোৰ বিষয়ে অসমীয়া ভাষাটোও থাকিব লাগে আমাৰ কি অসমত যেনেকুৱা অসমীয়া আছে মেঘালয়তো অসমীয়া আছে অসমীয়াটো থাকিব লাগে আৰু আমাৰ কি সুবিধা ক'ব লাগিলে চবে মানে কি মেঘালয়ত থকা মানুহ ভাষাটো মানে কি কিছুমানে বুজি পায় কিছুমানে আৰু বুজি নাপায় এতিয়া ক'ব গ'লে কি হ'ব কথাটো মানে লাগে আৰু অসমীয়াটো মুঠতে লাগে আৰু দৰকাৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি